NTPC ৰিক্ৰুইটমেণ্ট 2025 ফালৰ পৰা এতিয়া নতুনকৈ ওলাইছে 150টা ডেপুটি মেনেজাৰৰ কাৰণে পোষ্ট আৰু এই পোষ্টকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তো ইয়াৰ কাৰণে আপোনালোকে 6 জুন 2025লৈকে আবেদন কৰিব পাৰিব আৰু পদকেইটা ওলাইছে NTPC লিমিটেডৰ ফালৰ পৰা টোটেল পদৰ সংখ্যা হৈছে 150টা ডেপুটি মেনেজাৰ পোষ্টৰ কাৰণে এই পদকেইটা ওলাইছে আৰু ইয়াৰে আপোনালোকৰ টোটেল যি 150টা পদ ওলাইছে ইয়াৰ ইলেক্ট্ৰিকেলৰ কাৰণে পোষ্ট আছে 40টা মেকানিকেলৰ কাৰণে আছে 70টা CNI কাৰণে পদ আছে 40টা আৰু এই পদকেইটা আপোনালোকৰ গ্ৰেড 4 লেভেলৰ পদ আৰু ইয়াৰে আপোনালোকৰ গ্ৰেড E4 গ্ৰেডৰ পদ আৰু এই পদকেইটা দৰমহাত থাকিব আপোনালোকৰ 70,000ৰ পৰা 2 লাখ টকা মাহিলী দৰমহা হ'ব আৰু এই পদকেইটাৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে এজ লিমিটটো ইয়াত ধৰি দিছে 40 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰে যদি আপোনালোকে SC বা ST হয় তেতিয়া 5 বছৰ বেছি হ'লেও পাৰিব OBC সকলে 3 বছৰ বেছি হ'লেও আবেদন কৰিব পাৰিব শিক্ষাগত অৰ্হতাটো ইয়াৰ কাৰণে বিচাৰিছে BE বা আপোনালোকে BTech কৰা হ'ব লাগিব আৰু পাৰ্চেণ্টেজটো থাকিব লাগিব 60% আৰু ইয়াৰে বৰ্তমান যি অনলাইন আবেদন সেয়া আৰম্ভ হৈ গৈছে 26 মে'ৰ পৰা আৰু যদি আপোনালোকেও ভাবিছে NTPC লিমিটেডৰ ফালৰ পৰা ওলোৱা এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে 9 জুন 2025লৈকে আবেদন কৰিব পাৰিব ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 26 মে'ৰ পৰা আৰু অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে 9 জুন 2025 তো 9 জুনলৈকে আপোনালোকে NTPC যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব